মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে, স্পন্দন তোর জাগেনে, কথা মালিকার গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে। কনভাৰ্চেশ্যন ফ্ৰীডমত উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ কাৰণে মই বিশেষকৈ অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু সকলোকে এই যে প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাৰ কাৰণে সকলোকে আমাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ। লগতে আজিৰ পাৰ্টিচিপেণ্ট গোটেইখিনিকে মোৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। অসম এছ'চিয়েশ্যন ফৰিদাবাদৰ পৰা আজিৰ উপস্থিত সমূহ ৰাইজ, সকলো প্ৰতিযোগী, তেখেতসকলৰ পিতৃ মাতৃ আৰু আমাৰ সন্মানীয় বিচাৰক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। রই রই কেটে কি বিনায় অমাতর মাত, অমাতর মাত, রই রই কেটে কি বিনায় অমাতর। সকলো প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খুব সুন্দৰকৈ পাৰফৰ্ম কৰিবলৈ চেষ্টা কৰক আৰু সাধনা অব্যাহত ৰাখক। ভৱিষ্যতলৈ আমি প্ৰতিগৰাকীকে এগৰাকী প্ৰতিষ্ঠিত গায়ক আৰু গায়িকা হিচাপে যাতে দেখিবলৈ পাওঁ। নমস্কাৰ সকলোকে, সকলো পাৰ্টিচিপেণ্টক মোৰ ফালৰ পৰা অল দ্য বেষ্ট। সকলোৱে খুব ধুনীয়াকৈ পাৰফৰ্ম কৰিলে হ'ল, কোনো ভয়ৰ কোনো কথা নাই, যিহেতুকে কম্পিটিশ্যন হয়। খুব সুন্দৰকৈ পাৰফৰ্ম কৰিলে হ'ল। ধন্যবাদ। হাতীলৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা, হে ৰাম ৰাম বালিতে বান্ধিলা পজা। এই বিহুৰে ভাল লাগিলে সকলোৱে আহি আজি ইয়াত জইন কৰিছে। আপোনালোকৰ এটা ডাঙৰ পদক্ষেপ এইটো। আমি জাজ কৰি ভাল পালো। যিকেইজনে ভাল গাইছে খুব ভাল গাইছে, আৰু যিসকলৰ অকণমান গণ্ডগোল হৈছে আমি কৈয়ে দিছো। ও বিদেশী বন্ধু দুর্ভগিয়া, আজি কিয়নো বন্ধু অকলশৰীয়া। নমস্কাৰ। আসাম এছ'চিয়েশ্যন ফৰিদাবাদে দুদিনীয়াকৈ আয়োজন কৰা অনলাইন সংগীত প্ৰতিযোগিতাৰ আজিৰ এই অন্তিম প্ৰতিযোগিতা বাদ্যযন্ত্ৰ প্ৰতিযোগিতা অনুষ্ঠানটিলৈ সমূহ প্ৰতিযোগীসকল, তেখেতসকলৰ পিতৃ মাতৃ, আজিৰ সন্মানীয় বিচাৰক আৰু উপস্থিত সকলোকে স্বাগতম জনাইছোঁ। মানে মই বাহিৰ বস্তুটোৰ পৰা ওলাব পৰা নাই, ৰ'ব মোক ক'ৰবাত চুই গ'ল। এই বাহিৰ পাৰফৰ্মেন্সটো আমি এটা ট্ৰান্স ষ্টেট এটাত যোৱা যেন লাগিছে, সঁচাকে লৈ গুচি গ'ল। একজেক্টলি। এক মিনিট দেই।
আজি এই কলাগুৰু আৰু ভূপেন্দাৰ স্বপ্ন আৰু সুৰ আমাৰ মাজত আছিলে। আহক আমি সেয়া সদায় জীয়াই ৰাখো। পুনৰ এবাৰ আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল। জয় অসম, ধন্যবাদ আৰু শুভৰাত্ৰি।